সভাপতি তথা এই আমার শিশুরা দিবস ওতপ্রোতভাবে জড়িত থাকা পশ্চিমবঙ্গের স্থানীয় অর্থ তথা জাতীয় অর্থ এই অনুষ্ঠানে উপস্থিত থাকা আর বৃহত্তর যে মহান আদর্শ এই আদর্শ যাতে আমি লক্ষ্য রাখিয়া আদর্শ যেটা আজি পশ্চিম কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আমাৰ শ্ৰীৰামপুৰ আঞ্চলিকত বিশ্ব মহাবীৰ চিলাৰায়ৰ যি আমি উৎসৱ পালন কৰি আছো আজি ইয়াতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আহি পাইছে আমাৰ প্ৰথম কাৰ্যসূচী হৈ গ'ল প্ৰথম কাৰ্যসূচী আছিল আমাৰ ফ্লাগ হোষ্টিং আৰু বিশ্ব মহাবীৰ চিলাৰায়ত মাল্য অৰ্পণ আৰু শ্বহীদক মাল্য অৰ্পণ আৰু দি আমি প্ৰথম কাৰ্যসূচী পালন কৰিলোঁ এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ হৈছে দ্বিতীয় কাৰ্যসূচীত আমাৰ গছগাৰা আছে গছগাৰা আৰম্ভ কৰিছোঁ আৰু সন্ধিয়াত আমাৰ আজি সন্ধিয়া আৰু এটা কাৰ্যসূচী আছে আপোনালোকে গম পাব আহিবই আমাৰ কাৰ্যসূচীত বেংগলৰ পৰা আমাৰ কিছুমান গায়ক আছে ৰিপৰ্টাৰ আহিব ৰিপৰ্টাৰ আমাৰ কিবা আহিব তো এইখিনি আজি বৰ্তমান কাৰ্যসূচী আজি আমাৰ বিশ্ব মহাবীৰ চিলাৰায় ৫১৫তম জন্ম জয়ন্তী আজি বিশেষকৈ আমাৰ পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসী উদ্যোগত আজি শ্ৰীৰামপুৰত যে আয়োজন কৰিছে ইয়াতে ক'বলৈ গ'লে যে আজি আমাৰ বিশ্ব মহাবীৰ চিলাৰায় উজনিৰ পৰা নামনি প্ৰত্যেকখন জিলাতে কিন্তু সৰু সুৰাকৈ আয়োজন কৰি আছে বিশেষকৈ আক্ৰাসী সমান্তৰালভাৱে বিজেপি চৰকাৰখনে এইবাৰ আমি দেখিবলৈ পাইছো যে সাংগঠনিক যিসমূহ জিলা আছে এই জিলাত কিন্তু বিজেপি চৰকাৰখনে আয়োজন কৰি আছে এই ক্ষেত্ৰত আমি আক্ৰাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এইখনতে আমি এটা বস্তু বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰিছো যে অনলি খালি অসমতে নহয় কাৰণ এজন বিশ্ব মহাবীৰ চিলাৰায় আজি বিশ্বৰ ৩জন বীৰ আছিল তাৰ ভিতৰতে এজন কোকৰাঝাৰ জনগোষ্ঠীৰ বীৰ হয় এইকাৰণে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰ দাবী জনাইছো আৰু সমান্তৰালভাৱে আমি যে শ্ৰীৰামপুৰত আয়োজন কৰিছে এই ক্ষেত্ৰত মই অতিথি হিচাপে আহি যিটো মানে এটা যিটো ৰাইজৰ সহায়েৰে এই ক্ষেত্ৰত আমি এটা ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষকৈ আজি এই পবিত্ৰ দিনৰ পৰা যি আমি ক'ব বিচাৰিছো যে আমাৰ যি বীৰত্ব আজি যি আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ যে মহান আদৰ্শ যি আমাৰ চৰিত্ৰ যি ধৰণে মানে বিভিন্ন যুদ্ধৰ ক্ষেত্ৰত হওক বিভিন্ন যেটা মানে এটা মিলাপ্ৰীতিৰ মাজত হওক ঐক্যবদ্ধ হওক যিটো মানে এটা গুণৰ গৰিমা ক'বলৈ গ'লে গুণৰ গৰিমাই কোকৰাঝাৰ বংশীয় জনগোষ্ঠীৰ মাজত এটা বিস্তাৰিত হওক আৰু এই বিস্তাৰিত যাতে বিশ্ব দৰবাৰ যাতে পৰিচিত হয় সমান্তৰালভাৱে কোকৰাঝাৰ বংশীয় জনগোষ্ঠীক এটা বীৰৰ বংশধৰক যি ধৰণে আজি তাৰিখত বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে যি ধৰণে প্ৰতাৰণা কৰি আহিছে এটাৰ পিছত এটা বিশেষকৈ আমাৰ যিসমূহ দাবী আজি জনজাতিকৰণ পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু সমান্তৰালভাৱে যে আমাৰ জীৱন সিংহ বা ডিএল কোচৰ কেএলৰ শান্তি চুক্তি নামত যি ধৰণে হেতালি খেলা আৰম্ভ হৈছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এইকাৰণে আজিৰ এই পবিত্ৰ দিনত আমি প্ৰতিশ্ৰুতি লৈছো অহা দিনত আমাৰ যি সমস্যাসমূহ যদি আমাৰ ফুলফিল কৰা নহয় আমাৰ যি বীৰৰ যি তেজ কেতিয়াও কিন্তু বহি নাথাকে নিশ্চয় যি কাৰণে খালি অসম বন্ধই নহয় আজিৰ তাৰিখত যদি আমাৰ কোকৰাঝাৰ জনগোষ্ঠীৰ সমস্যা সমাধান নকৰে বিগত যিহেতু যোৱা সেই ৫ নৱেম্বৰত যেটা অসম চৰকাৰৰ লগত যি এটা আলোচনা হৈছিল আমি এই আলোচনাতে পজিটিভ বুলি ভাবি লৈছো আৰু এই ক্ষেত্ৰত যদি আমি পজিটিভ ৰিজাল্ট নাপাওঁ নিশ্চয় কিন্তু আমাৰ যে আন্দোলনৰ ধাৰা সামগ্ৰিকভাৱে আমি যোগদান আন্দোলন কৰি যাম।